खाकी वर्दी एक बार फिर दागदार हुई है। एक पुलिस कांस्टेबल की ओर से रिश्वत लेने का वीडियो वायरल हुआ है। घटना धुबरी की है। नया घाट पुलिस की ओर से अवैध लकड़ियों से लदे वाहन को जब्त किया गया था। कथित रूप से पुलिस कांस्टेबल वीरेंद्र बर्मन वाहन को छोड़ने के लिए रिश्वत ले रहा था। वीडियो में वह थाने के प्रभारी के नाम पर रिश्वत लेता हुआ नजर आ रहा है और इसको लेकर अब कड़ी प्रतिक्रियाएं देखी जा रही है। অসম আৰক্ষী বা গৃহ বিভাগৰ নাক কান কাটি ধুবুৰী জিলাৰ নয়াহাট উপ আৰক্ষী চকীৰ এজন কনিষ্টেবল বীৰেন্দ্ৰ বৰ্মন নামৰ কনিষ্টেবলজনে তেখেতে মুকলিভাৱে ২ নম্বৰী কাঠৰ গাড়ীৰ পৰা মুকলিভাৱে টকা সংগ্ৰহ কৰাৰ এটা ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰাল হৈ পৰিছে আৰু সেই ভিডিঅ'টোত স্পষ্টকৈ কোৱা হৈছে যে যিজন ২ নম্বৰী কৰা ব্যক্তি সেই ব্যক্তিজনে কিছু কম পইচা বা কিমান পইচা দিব বিচাৰিছিলে কিন্তু সেই আৰক্ষীজনে তেতিয়া কৈছে যে ডাঙৰ ছাৰকে ৫০০০ টকা দিব লাগে। গতিকে সেই ডাঙৰ ছাৰ এতিয়া প্ৰশ্ন হয় এই ডাঙৰ ছাৰজন কোন? বীৰেন্দ্ৰ বৰ্মন নামৰ ব্যক্তিজনে যেতিয়া ধৰা পৰিল তাৰ আঁৰত আৰু কোন কোন জড়িত আছে এয়া এটা ইনভেষ্টিগেশ্যন হ'ব লাগে।